সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছতে খুমটাই সমষ্টিৰ তিনিখন পঞ্চায়ত পূব মিছামৰা গাঁও পঞ্চায়ত, পশ্চিম মিছামৰা গাঁও পঞ্চায়ত আৰু মধ্য মিছামৰা গাঁও পঞ্চায়তৰ যি ভোটাৰ ৰাইজৰ মাজত এক প্ৰকাৰ হাহাকাৰ অৱস্থা বুলি ক'ব লাগিব। বিশেষকৈ এটা কথা ক'ব লাগিব, যি সম জিলা কাৰ্যালয়, সেই সম জিলা কাৰ্যালয় যিহেতু এই তিনিখন পঞ্চায়তৰ যিসকল ভোটাৰ ৰাইজ আছিল, যিসকল জনসাধাৰণ আছিলে, সেই জনসাধাৰণ কিন্তু দেৰগাঁৱৰ লগত যিহেতু সংপৃক্ত হৈ আছিল আৰু দেৰগাঁও সম জিলাত তেওঁলোক যাতায়াতৰ বাবে বহুত সুবিধা আছিল। তাৰ পিছত কিন্তু যি সম জিলা কাৰ্যালয় স্থানান্তৰকৰণৰ পিছত এইসকল তিনিখন পঞ্চায়তৰ বাসিন্দা যিহেতু সম জিলা কাৰ্যালয় ৰংবঙলৈ যাব লাগিব, ইয়াক লৈ কিন্তু খুমটাই সমষ্টিৰ তিনিখন পঞ্চায়তৰ জনসাধাৰণৰ মাজত কিন্তু প্ৰতিক্ৰিয়া বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰু স্থানীয় লোকসকলে কিন্তু এক প্ৰকাৰে ইয়াক লৈ বিশুদ্ধাৰ মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। তাৰ সমান্তৰালভাৱে আৰু এটা সমস্যা আহি পৰিছে মিছামৰাবাসীৰ বাবে। তিনিখন পঞ্চায়তৰ এই মিছামৰাবাসী ৰাইজৰ এটা বৃহৎ সমস্যা হৈছে, ইয়াত যিখন খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে, এই খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো ইতিমধ্যে খণ্ডৰ যিটো বিভাগ ইতিমধ্যে ইয়াৰ পৰা উঠাই নিয়াৰ এক পৰিকল্পনা কৰা হৈছে আৰু এই সম্পূৰ্ণভাৱে ইয়াত এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পৰিণত হ'ব পৰা জানিবলৈ চেষ্টা কৰিম। যিহেতু ইতিমধ্যে আপোনালোকে বিষয়টো গম পাইছে, এই ক্ষেত্ৰত আপোনালোকে কি ক'ব? আমাৰ আগৰ যেনেকৈ স্বাস্থ্যকেন্দ্ৰ আমাৰ মিছামৰা মৌজাত হৈ আছে, ঠিক তেনেকৈ আমাৰ আগৰ গতে এই স্বাস্থ্যকেন্দ্ৰ ইয়াত থাকিব লাগে, আঁতৰলৈ যাব নালাগে। আপোনালোকে ইয়াত ভূমি দিছিলে? আমি নিজে ভূমি দিছোঁ ইয়াত। ভূমি দিছিলে। অঁ, কিন্তু ইতিমধ্যে খুমটাই সমষ্টিৰ তিনিখন পঞ্চায়তৰ লোকসকল কিন্তু এই খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ আহে, মিছামৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ আহে, কিন্তু যদি ইয়াৰ পৰা উঠি যায় এই লোকসকলৰ অৱস্থা কেনেকুৱা? অৱস্থা একদম দুৰৱস্থা হ'ব, ভৰিত কোঠা মৰা নিচিনা কাম হ'ব ইয়াৰ পৰা যদি উঠি যাবলৈ হয়। এই ক্ষেত্ৰত বিধায়কগৰাকী জ্ঞাত হৈছে? বিধায়কে নিজেই ক'ব লাগিব যে এই স্বাস্থ্যকেন্দ্ৰ ইয়াৰ পৰা উঠি যাব নোৱাৰে বুলি। কি ক'ব? কিমানজন ইয়াত ভূমিদাতা আছে? আমাৰ পৰা ইয়াত ভূমিদাতা বহুত আছে ভূমি, কিন্তু প্ৰথমতে আমাৰ দেউতাহঁতে ইয়াত আমাৰ ভাগৰে অলপ বেছি আছে নেকি, বেছি কৰি আছে মাটি। সেইটোতো অতীজৰে কথা, ধৰক নগেন বৰুৱা MLA দিনৰে কথা। ইয়াত কিন্তু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ যিখিনি সুবিধা, ন্যূনতম সুবিধা, সেই সুবিধাখিনি থাকিব। কি ক'ব? হয়, আমাক সকলো সুবিধাই লাগে। যেতিয়া ৰাইজে নিজৰ ভূমি দান কৰি এই অনুষ্ঠানভাগি পাতিছে, গতিকে এই অনুষ্ঠানভাগি স্বাস্থ্য সেৱাৰ যদি ৰাইজৰ অসুবিধা হয় বা অফিচো উঠি যায়, তেন্তে যথেষ্ট মিছামৰাবাসী ৰাইজৰ অসুবিধা হ'ব। সেইকাৰণে আমি সেই যিখিনি সুবিধা এই স্বাস্থ্যকেন্দ্ৰতে আমি বিচাৰোঁ। যিহেতু এগৰাকী শাসকীয় দলৰ বিধায়ক আছে মৃণাল শইকীয়া ডাঙৰীয়া, আৰু তেওঁ যিহেতু এই সমষ্টি পুনৰ্নিৰ্ধাৰণ হ'ল, নিৰ্ধাৰণৰ পিছত কিন্তু যিহেতু এই খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো ইয়াৰ পৰা স্থানান্তৰকৰণৰ ক্ষেত্ৰত বিধায়কগৰাকী জ্ঞাত বুলি কৈছে বহুতে। কি ক'ব এই ক্ষেত্ৰত? বিধায়কগৰাকী বহুত তৎপৰ মানুহ আছিলে, কিন্তু তেখেতে বহুত কথাতে আগভাগ লয়। কিন্তু তেখেতে এই হস্পিটেলখনৰ কাৰণে আমি নগেন বৰুৱা গুৰিলৈ গৈ কিমান তাঁত বাতি কৰি আমি এই স্বাস্থ্যকেন্দ্ৰটো আনিছিলোঁ আমাৰ ভিতৰুৱা অঞ্চললৈ। সেই স্বাস্থ্যকেন্দ্ৰটো ইয়াতকৈ আপগ্ৰেড কৰিব লাগিছিল, উন্নত কৰক চাই। আৰু আমাক এতিয়া যিটো মানে চলৰ চহকী, এতিয়া আমি দুখীয়া হৈ পৰিম, আমাৰ অৱস্থা কাহিল হৈ যাব। ৰাইজে ওচৰতে পাইছিলে, এতিয়া ধৰক মিছামৰা পঞ্চায়তখন নিলে সেয়া শুনিছোঁৱেই। তেখেতে আগভাগ লৈ আমাক এইখিনি আৰু সুবিধা দিয়ক চাই তেখেতে, কিন্তু আমাক মানসিকভাৱে একদম মানে পঙু কৰিছে বুলি আমি ক'ব বিচাৰিছোঁ। ইয়াত ভূমিদাতাসকল আছিল আৰু ভূমিদাতাসকল আহিছে ইয়ালৈ। যিহেতু ভূমিদাতাসকলে এটা কথাই কৈছে, তেওঁলোকৰ ত্যাগ আছে, তেওঁলোকে বহুত ত্যাগ স্বীকাৰ কৰি পেলাই যিহেতু ইয়াত তেওঁলোকে ভূমিদান কৰিছিলে আৰু স্বাস্থ্যৰ কাৰণে এই অঞ্চলটো যাতে কোনো বিপদত নপৰে তাৰ বাবে চিন্তা কৰি ভূমি দিছিল। কিন্তু শেহতীয়াকৈ এই মিছামৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো ইয়াৰ পৰা কিছু অংশ ইয়াৰ পৰা উঠি যাব, মাত্ৰ থাকিব প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। আমি ইয়াত ভূমি দি থৈছোঁ আৰু ৰাইজৰ সুবিধাৰ কাৰণে, সেইটো কাৰণে আমাৰ এই স্বাস্থ্যকেন্দ্ৰখন ইয়াতে থাকিব লাগিব। বিধায়কগৰাকী যিহেতু দায়িত্ব আছে, সমষ্টি পুনৰ্নিৰ্ধাৰণ হ'ল, কিন্তু এই এটা মূৰত
খুমটাই সমষ্টিৰ এটা মূৰত 3খন পঞ্চায়ত পৰিলে 3খন পঞ্চায়ত পৰাৰ পিছতে বিধায়কগৰাকীৰ যিটো দায়িত্ব কৰ্তব্য যিটো দায়বদ্ধতা থাকিব লাগে সেই দায়িত্ব কৰ্তব্য দায়বদ্ধতাৰ ক্ষেত্ৰত কিন্তু বিচলিত বুলি বহুতে অভিযোগ ব্যক্ত কৰিছে শেহতীয়াকৈ এইটো দেখিবলৈ পোৱা গৈছে খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখনো ইয়াৰ পৰা স্থানান্তৰৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছে কি হ'ব আচলতে স্থানীয় বিধায়কজনে চকু মুদাৰ কুলি ভাও ধৰিছে আমি স্পষ্ট ভাষাৰে কৈছোঁ চকু মুদাৰ কুলি ভাও ধৰিছে এইটো কাৰণে কৈছোঁ যে আমি অলপ দিনৰ আগত আমাৰ ব্লক SDC অফিচ এইখিনি উঠাই নিয়াৰ বাবদ আমি এটা ডাঙৰ প্ৰতিবাদ কৰিছিলোঁ কিন্তু সেই প্ৰতিবাদকো আওকাণ কৰি তেখেতে ইতিমধ্যে ৰংবঙত সমজিলা কাৰ্যালয় বহুৱাবৰ বাবে তেখেতে ব্যৱস্থা কৰিলে তাৰপিছতো আমি এতিয়া জানিবলৈ পাইছোঁ যে আমাৰ যিখন মিছামৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ইয়াৰ পৰা গুচি যাব কমাৰবন্ধানে ক'লৈ আমি স্পষ্ট ভাষাত নাজানো কিন্তু কোৱা শুনিছোঁ কমাৰবন্ধালৈ উঠি যাব গতিকে কমাৰবন্ধালৈ উঠি গ'লে আমাৰ ইয়াত থকা যিসকল ৰোগীৰ কি অৱস্থা হ'ব আচলতে স্থানীয় বিধায়কজনে এই কথাখিনি চিন্তা কৰিব লাগিছিল তেওঁ অকল মৰঙী পঞ্চায়তৰ কথা এতিয়া মাথা মাৰিছে এইটো কাৰণে মাথা মাৰিছে যে মৰঙী পঞ্চায়তকেইটা 11টা পঞ্চায়ত খুমটাই সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হৈছে তেওঁ সেই ভোটৰ লালসাত তাত তেওঁ বেছি গুৰুত্ব দিছে এইটো ভাবিছে যে আমাৰ খুমটাই সমষ্টি যিকেইটা পূব মিছামৰা মধ্য মিছামৰা পশ্চিম মিছামৰা এই পঞ্চায়তকেইটাত তেওঁ পকেট ভোট হৈ আছে বুলি ভাবিছে আচলতে ভুল ভাবিছে কাৰণ এই পঞ্চায়তকেইটাৰ মানুহ প্ৰত্যেকজন ব্যক্তি শিক্ষাৰ লগত জড়িত আৰু শিক্ষিত ব্যক্তি গতিকে অনাগত দিনত যদি তেওঁ এই কাৰ্যপন্থাখিনি বাতিল নকৰে তেতিয়াহ'লে কিন্তু তেখেতৰ অলপ সমস্যাৰ সন্মুখীন হ'ব বুলি আমি আশা কৰোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ